ৰাজপথতে অসম চৰকাৰক সকিয়নি পৃথক কমতাপুৰ কোচ ৰাজবংশীসকলৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু KLৰে শান্তি আলোচনাৰ দাবীত দেওবাৰে সন্ধিয়া কঁপি উঠিল কলিয়াবৰৰ ৰাজপথ নগাঁও জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কলিয়াবৰৰ নলতলিৰ পৰা কলিয়াবৰ তিনিআলিলৈ জোৰ সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ সমদলত 3 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা দেখা পোৱা গ'ল অংশগ্ৰহণ কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি চুতীয়া যুৱ ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াই আমাৰ এটাই কথা জাতি মাটি ভেটি সুৰক্ষাৰ কথা যেহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মুহূৰ্ততে কৈ থাকে গতিকে অসমখন সুৰক্ষিত হ'বলৈ হ'লে থলগিৰি জাতি জনগোষ্ঠী যদি সুৰক্ষিত হ'বলগীয়া হয় তেনেহ'লে 6 জনগোষ্ঠী জনজাতিকৰণৰ কোনো বিকল্প নাই গতিকে আমি এই কাৰ্যসূচীত থলিৰ পৰাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেতে 25 নৱেম্বৰত বিধেয়ক প্ৰতিবেদন নহয় বিধেয়ক উত্থাপন কৰি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণ কৰিব বুলি আমাৰ আশা থাকিল আৰু যদি ইয়াৰ সমাধান সূত্ৰ যদি উলিয়াব নোৱাৰে তেনেহ'লে আমি 6 জনগোষ্ঠী একত্ৰিতভাৱে 2026 নিৰ্বাচনৰ আগত আমি ইয়াতকৈও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ম সমদলত অংশ লৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আদিত্য খাকলাৰী দীপেন বড়োক ৰাজনৈতিক দালাল আখ্যাৰে সমালোচনা কৰে যিখন মানে সাংবিধানিক যি অধিকাৰ সেইখন আমি বিচাৰিছোঁ আজি দীপেন বড়ো ডাঙৰীয়াই আদিত্য খাকলাৰী ডাঙৰীয়া আমি চিনি নাপাওঁ তেখেতসকলৰ পৰা আমি একো বিচৰা নাই আজি অসমখনৰ মুৰব্বী সংবিধানিক মুৰব্বী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিশেষকৈ আপোনালোকে দেখিছে যে বিজেপি চৰকাৰ অহাৰ আগত অসমত আমাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহিছিল তেখেতে নিৰ্বাচনৰ সময়ত আমাক কৈছিল যে 6 মাহৰ ভিতৰত যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ যি সমস্যা পৃথক কমতাপুৰ ৰাজ্য জনজাতিকৰণ আৰু বাকী যি 5 জনগোষ্ঠী আছে 6 মাহৰ ভিতৰত সমাধান হ'ব কিন্তু আমি দুখৰ বিষয় আজি আমাৰ 15টা বছৰ আজি 26 হোৱাৰ লগে শেষ হ'ব কিন্তু আজিলৈকে আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি যে 5 জনগোষ্ঠীৰ সমস্যা আছে যি আমাৰ জনজাতিকৰণ আজিলৈকে কোনো সমস্যা সমাধান নহ'ল আৰু বিশেষকৈ আমি এইখিনি বস্তু ইতিমধ্যে আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰ অহাৰ লগে লগে আমি হয়তো নিশ্চয় আমি ৰাজপথত ওলাব নহ'ব বা আমি নিশ্চয় আমি কিবা এটা পাম কিন্তু আজি দেখিবলৈ পাইছোঁ পুনৰ আমি ৰাজপথত ওলাব আজি উজনিৰ পৰা নামনিলৈকে আমি প্ৰত্যেকখন জিলাই আজি কাৰ্যসূচী ল'বলগীয়া বাধ্য কৰিছে আজি বিজেপি চৰকাৰে কিয় এনেকুৱা কৰিছে এই বিজেপি চৰকাৰ টোটালি মিছলীয়া চৰকাৰ টোটালি মিথ্যা চৰকাৰ আৰু 26ৰ আগত যদি এটা কথা আমি হুংকাৰ দিয়া নাই এতিয়া লাষ্ট এক্সট্ৰিম পৰ্যায়ত আমি কৈছোঁ 26ৰ আগত যদি জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে বিজেপি চৰকাৰৰ যি ধৰণে ৰণনীতি বিজেপি চৰকাৰৰ যি ধৰণে ধেমালি কৰি আৰম্ভ কৰিছে এই কেতিয়াও গ্ৰহণযোগ্য কৰা নহ'ব প্ৰতিবাদৰ নেতৃত্ব বহনকাৰীসকলে 2026 নিৰ্বাচনৰ আগতে জনজাতিকৰণ নহ'লে আন্দোলন অধিক তীব্ৰতৰ কৰাৰো হুংকাৰ দি অসম চৰকাৰকো সকিয়নি প্ৰদান কৰে আমি বিচাৰিছোঁ যে সাংবিধানিক অধিকাৰ যে সাংবিধানিকভাৱে যি আমি পাব লগা অধিকাৰ এইখিনিহে বিচাৰিছোঁ ইমান দিনে সিহঁতৰ জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি আছে সা সুবিধা চৰকাৰৰ পৰা ভোগ কৰি আছে আমি সেইটো বিচাৰিছোঁ আমি বিচৰা নাই যে তেখেতসকলক ক্ষতি কৰি পেলাই আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ক আমি ভাবিছোঁ যে একেলগে যিহেতু আমি সংশয়ত পৰিছোঁ আমি কোচ ৰাজবংশীবিলাক দিনে দিনে নোহোৱা হৈ যাব ধৰিছোঁ আমাৰ নামনি অসমত কোচ ৰাজবংশীসকলৰ যে এনেকুৱা এটা অৱস্থা আমি যদি ভৱিষ্যতে কোচ ৰাজবংশীসকলৰ যদি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰোঁ ভৱিষ্যতে নামনি অসমত যিবিলাক জনজাতি মানুহ আছে সেইবিলাকো লাহে লাহে নোহোৱা হৈ যাব ভেটিউচন হৈ যাব গতিকে যদি নামনি অসমক সুৰক্ষিত কৰিব বিচাৰিছে তেতিয়াহ'লে কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ প্ৰয়োজন হৈছে এইখিনি সময়ত ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম